নমস্কাৰ, সুপ্ৰভাত। চাওকচোন ইমান ধুনীয়াকৈ ধুনু শুই আছে, মাতিব মনেই যোৱা নাই। মাতিবতো লাগিবই দিয়কচোন, স্কুল আছে যিহেতু। এনেকৈ শুই থাকিলে মাতিব মনেই নাযায়। সিয়াক মাতি মেলি আহিলোঁ মই পাকঘৰলৈ, যিহেতু তাক খুৱাই বোৱাই পঠাব লাগিব। এফালে বনাইছোঁ ৰুটি, এফালে বনাইছোঁ আলু ভাজি। ৰ'ব, মই যে কৈছিলোঁ কালি পাকঘৰটো চাফা কৰা বুলি, এই চাওকচোন পূৰা চাফা কৰি দিছোঁ টাইলছবোৰ ঘঁহি ঘঁহি। মানে বস্তুবোৰ বনাই থকা যায় যে তেলবোৰ চিটিকি ইমান লেতেৰা হয়, চাফা নাথাকিলে ভালেই নালাগে। এবাৰ আহিলোঁ ধুনুক স্কুল থ'বলৈ। চাওকচোন ইয়াৰ মুডটো, ইয়াৰ মানে যাব মন নাছিলে, তথাপিও মই জোৰ কৰি লৈ আহিছোঁ, যিহেতু আজিৰ পৰা স্কুল আৰু বন্ধ, পূজা বন্ধ দিছে। চাওকচোন এই আগত টিকলি এজনী গৈ আছে পূজাৰ কষ্টিউম পিন্ধি। এই যে কাপোৰখিনি দেখিছে ৰাইজ, এইখিনি মোৰ আজি 3 দিন আগতে ধোৱা কাপোৰ। এইখিনি দেখিছেনে? ৰাতিপুৱা 7টামান বজাতে মই কাপোৰখিনি মেলি আহিলোঁ। তাৰপাছত ল'ৰাটোক স্কুল থৈ আহি পেলাই দেখিলোঁ এটুপ দুটুপ বৰষুণ পেলাইছে। কাপোৰখিনি আকৌ সামৰি লৈ আহিলোঁ আৰু এতিয়া চাওক আকৌ এইয়া ৰ'দ ওলাইছে। মানে এই বতৰটোৰ যে মহিমা ধৰিবই নোৱাৰি। কাপোৰ চাপোৰ মেলি থৈ আহি পেলাই আৰু লাগিলোঁ কামত। যিহেতু মই বিচনা একো চাফা কৰাই নাছিলোঁ, সেয়েহে তাড়াতাড়ি লাগিলোঁ বিচনা চাফা কৰাই। আকৌ অলপ পাছত যাব হ'বয়ে যে স্কুললৈ বুলি। এই যে দেখুৱাইছোঁ এই দুটা, এটা হ'ল পেঞ্চিল বক্স, এখন হৈছে মিনি পেন। এই দুটা বস্তু সদায় লগত লৈ শুব। নাজানো কি অভ্যাস, মানে সেই দুটা বস্তু লগত নহ'লে ইয়াৰ টোপনিয়ে নাহে। আৰু আপোনালোকে যে মোৰ ব্লগবোৰ চাই ঠিকেই, কিন্তু লাইক কমেণ্ট শ্বেয়াৰ একো নকৰে, কিয়নো বাৰু? মোক বাৰু ভাল নালাগে নেকি আপোনালোকৰ? প্লিজ সকলোৱে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবচোন, তেতিয়াহে মোৰ ভাল লাগিব, তেতিয়াহে আৰু ভাল ভিডিঅ' বনাবলৈ মোৰ মন যাব। কওকচোন, আপোনালোকে যদি মোক লাইক কমেণ্ট শ্বেয়াৰ একোৱে নকৰে, তেনেহ'লে মোৰ বাৰু মন যাব নেকি ভিডিঅ' বনাবলৈ? কওকচোন প্লিজ সকলোৱে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবচোন দেই, তেতিয়াহে মই পূজালৈ আৰু ধুনীয়া ব্লগ বনাব মন কৰিম ন। দেখিছেনে কি তাড়াতাড়ি কামকেইটা কৰিছোঁ, আৰু দেখিছে ইমানবিলাক কাপোৰ আছে জাপিবলৈ। ভাবিলোঁ সি নহাৰ আগতে তাড়াতাড়ি কাপোৰকেইটাও জাপি লওঁ। এফালৰ পৰা কাপোৰ জাপি আছোঁ ঠিকেই, ধুনু আকৌ স্কুলৰ পৰা অহাৰ পাছতে নহয় আকৌ একেই হৈ যাব ঘৰটো। মানে সৰু ল'ৰা ছোৱালী থকা ঘৰবোৰ জানিবই দিয়কচোন কেনেকুৱা অৱস্থা হৈ থাকে ন। সেয়ে সি নথকা সময়খিনিত মই যিমানখিনি পাৰোঁ চাফা কৰি ৰাখিবলৈকে চেষ্টা কৰোঁ। ঘৰটো চাফা থাকিলে নিজৰ মনটোও ভাল লাগে দিয়কচোন। সি নিজেও কয় এইটো লেতেৰা হৈ আছে আৰু লেতেৰা সহ্য নহয়, কিন্তু সেই লেতেৰাবোৰ যে বেলেগে কোনো নকৰে, সিয়ে কৰে। তাৰপাছত কাপোৰ চাপোৰ জাপি পেলাই এইবাৰ ল'লোঁ ঘৰটো ঝাৰু মাৰিবলৈ বুলি পেলাই। ৰাতিপুৱা ঘৰ চৰ ঝাৰু মাৰিছিলোঁৱেই, কিন্তু আকৌ এবাৰ মাৰি দিছোঁ দিয়কচোন সি নহাৰ আগতে, যিহেতু ৰাতিপুৱা জল্দি ঘৰটো ঝাৰু মৰা যায়, ভালকৈ চাফা নহয় ন। আকৌ এবাৰ ঝাৰু মাৰি দিলোঁ। তাৰপাছত ঘৰটো ঝাৰু মাৰি আছোঁ ঠিকেই, কিন্তু সি অহাৰ পাছতে আকৌ একেই হ'ব দিয়কচোন, অৱস্থা গোটেইখন কাগজ ফালি একেই কৰে। এইবাৰ ল'লোঁ ধুনুক স্কুললৈ আনিবলৈ। ৰেডি হৈ পেলাই অলপ আপোনালোককো দেখুৱাই দিলোঁ দিয়কচোন। আৰু চাওকচোন আজি সিহঁতৰ স্কুলত দুৰ্গা পূজা চেলিব্ৰেট কৰিছিল যে, কি ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীবোৰ একেবাৰে দুৰ্গা গোঁসানী সাজত আহিছে, আৰু মেমহঁতে অলপমান হাই হেল্ল' কৰি দিছে দিয়কচোন। তাৰপিছত ধুনু স্কুলৰ পৰা আহিব মন কৰা নাছিল, সি খেলিয়ে আছিলে। মেমে হাতত ধৰি কাৰণে ইয়াক লৈ আহিছে। সি ঘৰৰ পৰা স্কুললৈকে যাব মন নকৰে, আৰু স্কুল যোৱাৰ পাছত ছুটিৰ টাইমত সি ঘৰলৈকে আহিব মন নকৰে, মানে লগৰবোৰক এৰি আহিব মন নকৰে। তাৰপাছত এয়া স্কুলত ভিতৰত কৰা প্ৰগ্ৰেমখিনি অলপমান এটা ক্লিপ আপোনালোকক দেখুৱালোঁ দিয়কচোন। আজি ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব দেই। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিল। বাই।